এয়া যে ফাগুনি বেলা পাতিছো ৰঙৰে মেলা 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 শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱত মতলীয়া সত্ৰনগৰী বৰপেটা গুঞ্জৰে কিবা তৰি পায় কিবা তৰি পায় চুমা চুমি কৰে ফুলে মধুমলয়া হে মধু কৰে জয় কয়লা বাবা ধ্বনিৰে গুঞ্জৰিত আকাশ বতাহ প্ৰতিকূল বতৰৰ মাজতো বৰপেটাত হোলীৰ আনন্দ আজি হুৱেৰী বৰপেটাত দৌল উৎসৱৰ তৃতীয় দিনা ফাকু খেলে বৰপেটাবাসীয়ে এয়া যে ফাগুনি বেলা পাতিছো ৰঙৰে মেলা এয়া যে ফাগুনি বেলা পাতিছো ৰঙৰে মেলা কেৱল বৰপেটাবাসীয়ে নহয় হোলীৰ আনন্দ লয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সৈতে বিদেশী পৰ্যটকেও দৌলৰ সময়ত বৰপেটাবাসী সদায় অতিথি সৎকাৰত ব্যস্ত এতিয়া আমাৰ বৰপেটীয়া মানুহৰ এনেকুৱা এটা কথা যে আমি অতিথি সৎকাৰ কৰিব লাগে এই সময়ত আমাৰ কীৰ্তন ঘৰত অহাৰ কোনো সময় নাই আমি অতিথি সৎকাৰ কৰিব লাগে চাৰিওফালে আমাৰ যিবিলাক অতিথি আহিছে তেওঁলোকক আমি সৎকাৰ কৰিবলৈ এতিয়া প্ৰাণৱন্ত হৈ আছে বৰপেটা আজি কয়লা গোসাঁই মঠৰ চোতাললৈ আনি পূজা কৰিলে ভক্তসকলে গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণে অৱস্থিত কলবাৰী সত্ৰলৈ নিয়া হয় পুনৰ সত্ৰলৈ অনাৰ সময়ত সত্ৰৰ মূল প্ৰৱেশদ্বাৰ টুপৰ চোতালত বাঁহ ভঙা পৰম্পৰাৰে কলীয়া গোসাঁই পুনৰ মণিকূটত প্ৰৱেশ কৰোৱা হয় চাৰি হাতীৰ ভকতবৃন্দই চাৰিডাল বাঁহ ভাঙি গোসাঁইক সত্ৰৰ মূল গৃহৰ চৌদিশে ৭ পাক ঘূৰাই সত্ৰীয়া নীতি নিয়মেৰে নিৰ্দিষ্ট স্থানত পুনৰ প্ৰতিষ্ঠা কৰে লোকে লোকাৰণ্য হৈ পৰা বৰপেটাত হোলী নামত হাততালি বজালে বিদেশী পৰ্যটকেও গুঞ্জৰে কিবা তৰি পায় কিবা তৰি পায় চুমা চুমি কৰে ফুলে মধুমলয়া হে মধু কৰে ইজনে সিজনৰ গাল মুখত ফাকুগুৰি সানি আনন্দ প্ৰকাশ কৰে বৰপেটাৰ বিখ্যাত ৰাঙাডিমাৰ সোৱাদ ললে সকলোৱে আলু ভাজি এই ৰঙা ডিমা আৰু সেই খালো ৰুটি হনুমান ডিমা আৰু চম্পাৰ মাক বুলি কিবা ওলাইছে তেনেকুৱাই চাই খোৱা নাই এইটো বৰপেটা স্পেচিয়েল বৰপেটাৰ ফাকুৱা মানে ৰঙা আলু আৰু যদি ৰঙা ডিমা আৰু যদি আলু ভাজা নাখায় তেনেহ'লে তেওঁৰ হোলী এনজয়টো ইনকমপ্লিট
আমাৰ আশা কি এইটো জনমৰ পিছত নেক্সট জনম আৰু বৰপেটীয়া হৈ জন্মিম সেইটোৱে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ। ইফালে বটদ্ৰৱাতো 5 দিনীয়াকৈ আয়োজন কৰা দৌল মহোৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচীত গায়ন বায়ন গোৱা বোৱা কৰি সুসজ্জিত আসনত কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই ফাকু খেলি ৰং ধেমালিৰ মাজেৰে সত্ৰগৃহত প্ৰৱেশ কৰোৱা হয়। ধৰ্মীয় আচাৰ ভক্তিৰস আৰু লোক পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ দৌল মহোৎসৱ। ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ। এয়া যে ফাগুনি বেলা পাতিছো ৰঙ